হেল্ল' মিত্ৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মণ্টিছ ব্লগ। তো আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা মোৰ ভিডিঅ'লৈ। এইটো ভিডিঅ'টো হ'ল গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু আপোনালোকে নিশ্চয় চাব একেবাৰে শেষলৈকে। আচ্ছা, আজিকালি মানুহে বেছিভাগ চকলেটৰ ঠাইত চিগাৰেট গুটকা খোৱা কৰিছে, গম পাইছেনে গাইছ? মানে দোকানত বেছিভাগ চেল হয় আজিকালি চিগাৰেট গুটকা, মানে চকলেট যিমান চেল হয় তাৰ দুগুণ চেল হয় চিগাৰেট গুটকা এইবিলাক, গম পাইছা গাইছ? মানে সৰুৰ পৰা ডাঙৰলৈকে বহুতে খায়, চবেও খায়, কিন্তু এইটো খোৱাটো খাওক, ডাঙৰে খাওক, কিন্তু সৰু ল'ৰা ছোৱালীবিলাক যিটো খায় সেইটো মানে গুৰুত্ব দিয়া উচিত ঘৰৰ মুৰব্বীসকলে। মানে মই ক'বলৈ খুজিছোঁ, যিটো মানে কি কয়, সৰু ল'ৰা ছোৱালী মানে পঢ়া শুনা কৰিছে, সিহঁতক এইবিলাকৰ পৰা দূৰত ৰখাটো গুৰুত্ব দিব লাগে ঘৰৰ মুৰব্বীজনে বা মাকে। বিশেষকৈ মদটো একদম খালে বহুত বেয়া হয়। এইটো খোৱাৰ পিছত মগজুত চিন্তা শক্তি একদম কমি যায়, ঠিক আছে? সেইকাৰণে এইবিলাক খাব নালাগে। আৰু আপোনালোকে নিশ্চয় দেখিছে চাগে ৱাইন শ্বপবিলাকত চাব, মানে আজিকালি গেলামাল দোকানত যিখিনি মানুহ নহয় ৱাইন শ্বপত বেছি মানুহ হয়। মানে ৰাতিপুৱা 11টা 10টাৰ পৰা আৰম্ভ কৰি ৰাতি 12টালৈকে মানুহৰ ভিৰ কিমান চাবি, যেন মানুহে মদ খাইহে যি আছে সেনেকা লাগে তাত যদি ৱাইন শ্বপৰ কাষত যাবা, ঠিক আছে? अरे कहना क्या चाहते हो? 7টা 8টা মানুহে ৱাইন শ্বপৰ মাল বিক্ৰী কৰি মানে দি তুন্নি নাপায়, সেনেকা অৱস্থা হৈ যায়। কিন্তু গেলামাল দোকানত এখনত চাবি মানুহ সেনেকৈ নাই। সেই মানুহ আজিকালি হৈছে মানে মদ চাধা বিড়ি এইবিলাকৰ প্ৰতি বেছি গুৰুত্ব। কিন্তু ঘৰৰ মানুহবিলাকে অলপ গুৰুত্ব দিয়া উচিত যে সৰু ল'ৰা ছোৱালী কিছুমানে মদ খাই আহিছে নেকি বা চিখৰ গুটকা খাই আহিছে নেকি, ঘৰত এইটো চোৱা উচিত। মাসকলক কৈছোঁ আপোনালোকে অলপ গুৰুত্ব দিব, কাৰণ এতিয়া যদি এৰাব নোৱাৰে লাষ্টত পিছত আৰু এৰাব নোৱাৰিব, দুগুণ বাঢ়ি গুচাৰিব। আজি যদি অলপ খাইছে কালি বেছিকৈ খাব। তো এলকহল বস্তুটো এনেকাই, পিছত আপোনালোকে নিজক দোষ ধৰিব। আৰু সেইকাৰণে আজি এইটো গুৰুত্বপূৰ্ণ মই ভিডিঅ'টো বনালোঁ, আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকক কৈছোঁ, যদি আপোনাৰ ল'ৰা বা ছোৱালীটো ক'ৰবাত ফুৰিবলৈ যায় বা লগৰ লগত মই ক'ৰবাত যাম বুলি কৈ যায়, তেতিয়া যাবলৈ দিয়ক। কিন্তু যেতিয়া আহিব ঘৰত তেতিয়া আপোনালোকে অলপ চেক কৰক কিবা খাই আহিছে নেকি বেয়া বস্তু। যদি একো গম নাপায় কাম কৰিব পাৰে, আপোনালোকে মুখখন শুঙি চাওক, শুঙি চালে নিশ্চয় গম পাব কি খাই আহিছে। মদ খালে মদৰ চেণ্ট, কিবা চিগাৰেটৰ চেণ্টটো নিশ্চয় পাবি। তো সেইকাৰণে আপোনালোকে অলপ গুৰুত্ব দিবি আৰু ল'ৰা ছোৱালীসকলক চেক কৰক আৰু এইবিলাকৰ পৰা দূৰত ৰাখক, তাৰে কামনা কৰিছোঁ। আৰু এইটো ভিডিঅ'টো একদম শ্বেয়াৰ কৰক, যাতে এইসকল মাক দেউতাকে পায় যিসকলৰ ল'ৰা ছোৱালী এতিয়া পঢ়ি আছে, সেইসকলে যিটো হাৰত বেয়া বস্তু খায় সেইসকলক অলপ গুৰুত্ব দিয়ক। মানে ঘৰত মুঠতে অহাৰ পিছত চেক কৰক, এবাৰ হ'লেও চাওক, মুখখন শুঙি চাওক, একো নাই, নিজৰ ল'ৰা ছোৱালী শুঙি চাব লাগিব, তেতিয়াহে আঁতৰাব পাৰিবি। তো সেয়াই আৰু ভিডিঅ'টো একদম শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গাইজ। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে ক'ব লগা আছিল। তো যদি ভাল লাগে অলপ লাইক কৰি দিব, আৰু মোৰ চেনেলটো যদি নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুকত যদি চাই আছে ফ'ল' কৰি দিব। তো আজিলৈ এইখিনিয়ে।